কোনে কি মাংস খায় নাখায় সেই কথাই যেতিয়া ৰাজনীতিত স্থান পায় কোনে গৌ মাংস খায় কোনে গাহৰি মাংস খায় বা যেতিয়া গৰু ৰাজনীতিৰ মূল কেন্দ্ৰবিন্দু হৈ উঠে তেতিয়ালে ভাবি চাকচোন আমি কেনে এখন দেশত বাস কৰি আছো নমস্কাৰ সাময়িকীৰ এটা বিশেষ অনুষ্ঠানৰ সৈতে মই কল্পজ্যোতি শইকীয়া প্ৰত্যেক দিনাৰ দৰে আজি এটা আমি অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম আৰু আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আৰু যেহেতু ইতিমধ্যে ইংগিত পাইছেই আমাৰ আজিৰ বিষয়টো কি হ'ব মই থুলমুলকে কিছু কলুৱে এই ক্ষেত্ৰত এটা কথা কিন্তু নিশ্চয়কৈ তাৰমানে আহিছে যে কিছুমান কথা হঠাতে সিদ্ধান্ত লৈ লয় কেবিনেটত যে কোনে কি মাংস খাব নাখাব বা ধৰি লওক এতিয়া ৰাজহুৱা স্থানত বা হোটেল ৰেষ্টুৰাণ্ট গো মাংস বিক্ৰী কৰিব নোৱাৰিব তেনেকুৱা এটা নিষেধাজ্ঞা জাৰি কৰি দিলে কেবিনেট মিটিঙত আচলতে এনেকুৱা ধৰণৰ এইবিলাক যে কাম কৰি আছে এইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এটাৰ পাছত আন এটা হঠকাৰী কিছুমান সিদ্ধান্ত লৈ আছে কি ক'ব সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰথম কথা মই এটা কথা ক'ব বিচাৰিছোঁ যে এই যিটো কেবিনেটৰ প্ৰশ্নটো উঠিছে নহয় এইটো সিদ্ধান্তটো কেবিনেটৰ পৰা আহিছে কেবিনেট সিদ্ধান্ত লোৱা হৈছে কেবিনেট বস্তুটো কি কেবিনেট বস্তুটো হৈছে এইটো যে কেবিনেট যিখন মঞ্চ কেবিনেটৰ যিখন সভা সেই সভাখন হয় কি যে আমাৰ ৰাজ্যখনৰ আটাইতকৈ উচ্চ পৰ্যায়ৰ এটা ফোৰাম এটা মঞ্চ তাত ৰাজ্যখনৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়ৰ সিদ্ধান্ত তাত লোৱা হয় আৰু যেতিয়া এটা কেবিনেট সিদ্ধান্ত এটা লোৱা হয় যে কেবিনেটত আজি বোলে কেবিনেটৰ মিটিং হ'ব আজি মন্ত্ৰীসভাৰ এখন সভা আছে মন্ত্ৰীসভাৰ মিটিং হ'ব কেবিনেটৰ মিটিং হ'ব আৰু তাৰ কাৰণে এইবাৰ কেবিনেটত কি কি বিষয় উত্থাপন কৰা হ'ব কোনবোৰ বিষয় উত্থাপন কৰা হয় যিবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু সেই বিষয়বোৰ কেনেকৈ উত্থাপন কৰা হয় সেই বিষয়বোৰ বিভাগীয় দপ্তৰলৈ যিটো তাৰ যিজন সচিব আছে সেই সচিবৰ তালৈ যাব তাত সেই বিভাগটোত এই গোটেই কথাটোৰ চালি জাৰি চাই তাৰ এটা নোট প্ৰিপেয়াৰ কৰা হ'ব এটা টোকা প্ৰিপেয়াৰ কৰা হ'ব যে এই বিষয়টো এই বিভাগটোৰ এটা সুচিন্তিত মতামত হ'ল এইটো বিভাগটোৱে মতামতটো কিন্তু হেৰিয়ে নকৰে চিফ মিনিষ্টাৰে নকৰে তাত এখন প্ৰতিবেদন প্ৰস্তুত কৰি দিব বিভাগটোৱে ক'ব যে এই বস্তুটো এনেকুৱা ধৰণৰ সিদ্ধান্ত এটা লোৱা উচিত হয় তাত যেতিয়া সভা হ'ব তাৰ তেওঁলোকে তাৰ ইতিবাচক নেতিবাচক দিশবিলাক আলোচনা কৰিব কৰি তেওঁলোকে এটা সিদ্ধান্ত ল'ব কিন্তু সিদ্ধান্ত লোৱাৰ কাৰণে এটা বেছ পেপাৰ এটা থাকিব সিদ্ধান্ত লোৱাৰ কাৰণে এটা কেবিনেটে সিদ্ধান্ত লয় সেই বিভাগটোৰ সচিবে বা আয়ুক্তই যিটো টোকা প্ৰস্তুত কৰি দিয়ে তাৰ ওপৰত এতিয়া যি ধৰণৰ হৈছে এতিয়াতো গম পাইছোঁ মই সুধিছোঁ এতিয়া মই পুৰণা IAS অফিচাৰ সচিব পৰ্যায়ৰ সচিব মানে মুখ্য সচিব পৰ্যায়ৰ বিষয়াৰ লগত মই আলোচনা কৰিছোঁ অৱসৰপ্ৰাপ্ত আলোচনা কৰিছোঁ তেওঁলোকে কৈছে এইটোৱে হৈছে নিয়ম এতিয়া কি ধৰণৰ এনেকুৱা ধৰণৰ কেবিনেট মিটিং হৈ আছে কেবিনেট ডিচিশ্যন হৈছে আমি গম নাপাওঁ গতিকে প্ৰথম কথা হৈছে কেবিনেট গোটেই বস্তুটোকে এটা হাইহাতৰ পাত্ৰ কৰি পেলোৱা হৈছে এই যে এখন গুৰুত্বপূৰ্ণ মঞ্চ সেইখনক হাইহাতৰ পাত্ৰ কৰিছে এক দুই নম্বৰ গোমাংসক লৈ যিটো কথা হৈছে যে গোমাংস আচলতে গৰু যিটো বিষয় বিজেপিৰ ৰাজনীতিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে গৰু গোমাংস গোমূত্ৰ তেওঁলোকৰ কাৰণে ডাঙৰ কথা কিন্তু এতিয়া যিটো অসমৰ কেবিনেটে তথাকথিত কেবিনেটে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো মই ক'ম একেষাৰে ক'ম যে এইটো এটা বেআইনী কিয় যে এইটো সংবিধানৰ যিটো মৌলিক যিটো ভাৱধাৰা সেই ভাৱধাৰাৰ বিৰোধী কিয় বিৰোধী যে সংবিধানৰ প্ৰস্তাৱনাত এই কথাটো কোৱা হৈছিলে যে ভাৰতবৰ্ষ বিভিন্ন দেশ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় বিশ্বাসৰ লোকৰ এখন দেশ তো ইয়াত প্ৰত্যেকজন ব্যক্তি অকল কমিউনিটিটোৱে নহয় প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ইচ্ছা নিজৰ
ইচ্ছা নিজৰ যিটো বিশ্বাস সেই বিশ্বাস তেওঁলোকে ইয়াত অৱলম্বন কৰা বা বিশ্বাস মতে তেওঁলোকে চলা তেওঁলোকৰ অধিকাৰ আছে মই মোৰ বিশ্বাসটো তোমাৰ ওপৰত জাপি দিব নোৱাৰোঁ তুমি তোমাৰ বিশ্বাসটো মোৰ ওপৰত কাৰোবাৰ মন গৈছে খাব কোনোবাই নাখাব গতিকে এটা গো মাংসটো ইয়াত আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে আজি কিমান বছৰ শ বছৰ ধৰি তেওঁলোকে গো মাংস ভক্ষণ কৰি আহিছে আৰু আনকি এনেকুৱাও কথা আছিলে যে আচলতে পুৰণা ঋকবেদত ক'ত কোৱা আছে যে এসময়ত আনকি হিন্দুৱেও গো মাংস ভক্ষণ কৰিছিল এই ধৰণৰ কথাও আছে যিয়ে নহওক সেইবিলাকলৈ আমি নাযাওঁ কিন্তু প্ৰশ্নটো হ'ল যে মুছলমান মানুহে গো মাংস ভক্ষণ কৰা তেওঁলোকৰ সেইটো এটা খ্ৰীষ্টানসকলো আছে খ্ৰীষ্টানৰ বিভিন্ন ধৰণৰ গতিকে তাত এই ধৰণৰ এটা নিষেধাজ্ঞা জাপি দিয়াটো এই সংখ্যালঘু মুছলিম ধৰ্মীয় সম্প্ৰদায়ৰ মানুহৰ ওপৰত তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত এটা আঘাত আৰু তেওঁলোকক এই সিদ্ধান্ততে সকলোৱে যে গো মাংস ভক্ষণ কৰে তেনেকুৱা নহয় কিন্তু তেওঁলোকৰ এটা আচাৰ বিচাৰৰ ওপৰত এই যিটো বাধাৰূপ সেইটোৱে তেওঁলোকক অত্যন্তভাৱে তেওঁলোকৰ মনত এটা তেওঁলোকক আচলতে ক্ষোভিত কৰিব আৰু তেওঁলোকক এটা মানসিক তেওঁলোকৰ ওপৰত তেওঁলোকক এটা আঘাত দিব এইটো নিশ্চিত এটা কথা কিন্তু চৰ্চা চলিছে সামাজিক মাধ্যমত একাংশ মুছলমান সম্প্ৰদায়ৰ লোকেই কিন্তু উল্লেখ কৰিছে যে মুছলমান লোকসকলে গৰু খাবই লাগিব বুলি কোনো কথা নাই বা কোৰাণে নিৰ্দিষ্ট কৰি নাই কোৰাণে কৈছে যে নামাজ পঢ়িব লাগে তেনেকুৱা ধৰণৰ কথা আছে কিন্তু সেই বুলিয়ে যে মুখ্যমন্ত্ৰীয়ে কিবা এটা বস্তু নিষেধাজ্ঞা কৰিব সেইটোক তেওঁলোকে মানি ল'ব খোজা নাই বা বহুতে বিৰোধ কৰিছে বা একাংশই ক'ব বিচাৰিছে যে ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈতো কিবা এটা লাগিব ইছ্যু তেওঁলোকৰ হাততো বেলেগ ইছ্যু নাই গতিকে সেই ইছ্যুটো লৈ পেলাই এতিয়া পাগলি মানে ২৬ৰ বৈতৰণি পাৰ হ'ব বিচাৰিছে কি ভাবে আপুনি বিষয়টো হয় এটা দুটা কথা এটা কথা মই কৈছা যে গো মাংসক লৈ যিটো কথা হৈছে না আজি যদি আমি চাওঁ তেতিয়াহ'লে বিশ্বৰ পাশ্চাত্য যিবোৰ দেশ আছে পাশ্চাত্যৰ ইউৰোপৰ যিবোৰ দেশ আছে তাই প্ৰতিখন দেশৰ সৰহসংখ্যক মানুহে গো মাংস ভক্ষণ কৰে ইণ্টাৰেষ্টিং কথাটো কৈ দিওঁ মই এইখিনিতে উল্লেখ কৰি দিওঁ মই এটা তথ্য পালোঁ গুগলত যে ভাৰতৰ মানে ব্ৰাজিল প্ৰথম বিশ্বৰ ভিতৰত আৰু ভাৰত দ্বিতীয় গো মাংস ৰপ্তানিৰ ক্ষেত্ৰত বিভিন্ন পাশ্চাত্য দেশৰ কথা যে ক'লে আপুনি ভাৰতৰ পৰা বেছিকৈ গো মাংস ৰপ্তানি হয় এতিয়া প্ৰশ্নটো হৈছে যে তোমাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ আমেৰিকা ইংলেণ্ড ইউৰোপৰ বিভিন্ন দেশ তেওঁলোকৰ তাত গো মাংস ঠাণ্ডা দেশ তাত গো মাংস প্ৰচলন আছে আৰু মিডল ইষ্ট আৰব কাণ্ট্ৰিজ যিবিলাক আছে তাতো গো মাংস ভক্ষণ কৰে আৰু সেইটো বাদ দিয়া আমাৰ ভাৰতবৰ্ষৰ কথাই কৈছোঁ ভাৰতবৰ্ষৰ উত্তৰ পূব ভাৰতৰ যেনেকৈ নাগালেণ্ড মিজোৰাম মেঘালয় মণিপুৰ আৰু অৰুণাচল এইবোৰত গো মাংস ভক্ষণ কৰে ভক্ষণ কৰে আৰু কেৰেলাত আজি বিজেপিৰ উপসভাপতিজনে কৈছে কৈছে যে কোনে কি খাব কোনে কি নাখাব এইটো কেনেকুৱা ধৰণৰ কথা আৰু আমি কেৰেলাত তেওঁলোকে গো মাংস ভক্ষণ কৰে তেওঁলোকে অপনলি চবতে হ'বই নোৱাৰে এতিয়া কেৰেলাত গ'লে যিকোনো হোটেলত গো মাংস বিক্ৰী হয় 5 ষ্টাৰ হোটেলত গো মাংস হয় মই নিজে দেখিছোঁ তাত যাওঁতে তাত মই সেই হোটেলত আছোঁ গতিকে গো মাংস এটা বহুল প্ৰচলিত চাৰিওফালে প্ৰচলিত এটা খাদ্য মাংস তাত এতিয়া অসমৰ এই মুছলমান মানুহখিনিৰ ওপৰত এটা এনেকুৱা দাদাগিৰি দেখুৱাটো তাৰ একমাত্ৰ উদ্দেশ্য এটা হৈছে যে হিন্দু ভোট কনচলিডেট কৰা এই 2026ৰ 2026ৰ নিৰ্বাচনত হিন্দু ভোট কনচলিডেট কৰাটো হৈছে ইয়াৰ এটা আবেগৰ ঢৌ এটা উঠি বাঢ়ি থাকিব মানুহবিলাক তাত বাহিৰে ইয়াৰ কোনো অৰ্থ নাই আৰু গৰু তোমাৰ ঘটনাটো হৈছে কি গৰু যে মানুহে পোহপালন কৰে তাৰ আমাৰ তাৰ এটা অৰ্থনৈতিক দিশ এটা আছে সেই কথাটোলৈকে মই আহিছোঁ অৰ্থনৈতিক দিশ এটা আছে মই এই কথাটো সুধিম বুলি আপোনাক ভাবিছিলোঁৱেই যে এটা গৰুৱে ধৰি লওক খুব বেছি
5 বছৰ 6 বছৰ বা কিছুমানে 10 বছৰ হাল বালে কৃষকজনে তাৰপিছত গৰুটো কিন্তু ঘৰতে বহাই ৰাখি নথয় তেওঁলোকে 2 পইচা ইনকামৰ কাৰণে গৰুটো বিক্ৰী কৰি দিয়ে বজাৰত হয়তো আজিকালি এহাল বলদ বা দমৰা গৰুৰ দাম প্ৰায় 60,000 পৰ্যন্ত হৈ যায় আৰু কমে 30,000 35,000 তেনেকুৱা পৰ্যন্ত হয় এহাল বলদ গৰুৰ দাম ঠিক সেইদৰে আজি গাই গৰু এজনে গাখীৰ দি আছে অৱশেষত যেতিয়া তাই অলপ বুঢ়ী হয় তেতিয়া গাঁৱৰ মানুহখিনিয়ে বেছি দিয়ে সেইটো এটা কিন্তু ইনকাম ব্যৱসায়ৰ পথ এটা তেওঁলোকৰ আছে তেতিয়া 2 টকা আহে অকমান সচ্ছল হ'বলৈ শিকে এই সমগ্ৰ প্ৰক্ৰিয়াটো কিন্তু এতিয়া আমি গম পাইছো তাৰমানে আমাৰ হাতত খবৰ আহিছে যে ভয় কৰাইছে আজিকালি গৰু পুহিবলৈ কাৰণ বেছিব নোৱাৰিব এইটো হয় কাৰণ অবৈধ বুলি ধৰি লৈছে গৰু আমি শুনিয়ে আছো যে অৱশ্যে গৰুৰ মাংসৰ ব্যৱসায় চলিয়ে আছে আৰু সেই চলা এইটো তথ্য পাতি ওলাইছে তাৰ এই যে বিজেপিৰ লগত সম্পৰ্ক বিজেপি নেতা হিন্দুত্ববাদী নেতা তেওঁলোকৰে এইটো গোমাংসৰ ব্যৱসায় সেইবোৰতো চবেই জানে কিন্তু ঘটনাটো হৈছে যে গোমাংস আজি গৰু প্ৰতিপালন কৰা তুমি যিটো কথা ক'লা যে গৰুৱে গাখীৰ দিয়ে গৰুক তোমাৰ আমাৰ কৃষি কাৰ্যত হাল মৰা বা অন্যান্য কাৰ্যত ব্যৱহাৰ কৰা হয় আৰু তাৰপিছত গৰুৰ দাম আছে সেই গৰু বিক্ৰী কৰা হয় এতিয়া যদি গৰু বিক্ৰী কৰিব নোৱাৰে বিক্ৰী কৰাত যদি বাধা দিয়ে আৰু গোমাংসৰ যদি খোৱাত বাধা দিয়ে গতিকে মই ক'ম যে এইটো এক ধৰণৰ মুহূৰ্তা এইটো এক ধৰণৰ আৰু তুগলকি বুলি কোৱাৰ অৰ্থই নোহোৱা হৈছে গোটেইবোৰ কামেই তুগলকি কামৰ দৰে হৈছে তাত বাহিৰে এইটো একো নহয় মই একেবাৰে শেষৰ ফাললৈ আহিছোঁ এটা কথা নিশ্চয়কৈ উল্লেখ কৰিব লাগিব এইখিনিতে ব্ৰিটিছে যিবোৰ পলিচি আচলতে হিন্দু মুছলমানৰ মাজত ভাগ কৰিবলৈ লৈছিল এতিয়াও যেন বিজেপি চৰকাৰে ব্ৰিটিছৰ সেই পলিচিকে পুনৰাবৃত্তি কৰিছে মই উদাহৰণ হিচাপে কৈছোঁ বংগ বিভাজন হৈছিল 1905 চনত তাৰ ফলত মুছলিম লীগৰ জন্ম হৈছিল কংগ্ৰেছক হিন্দুৰ দল বুলি এটা সময়ত প্ৰচাৰ চলাইছিল ব্ৰিটিছৰ ফালৰ পৰা আৰু হিন্দুৰ দল বুলি প্ৰচাৰ কৈছিল যে মাত্ৰ 6% মুছলমান নেতা আছে বাকি 94% হিন্দু নেতা আছে বুলি কোৱা হৈছিল যাৰ কাৰণে মুছলিম লীগে সেই কথাটো ভয় খাই পেলাই তেওঁলোকে নিজেই নেতা সৃষ্টি কৰাৰ বাবে লাগি গৈছিল আৰু কোৱাইছিল যে সমগ্ৰ ভাৰতবৰ্ষতে 26% মুছলমান আছে কিন্তু কংগ্ৰেছে মাত্ৰ 6% নেতাহে হেৰি কৰে যেতিয়াই মুছলিম লীগ গঠন হ'ল তাৰ পিছতে পুনৰ আকৌ কিন্তু হিন্দু মহাসভাই ঠন ধৰি উঠিলে তাৰ পিছতে হিন্দু মুছলমানৰ মাজত কিন্তু ভাগ হৈছিল কিছু পৰিমাণে কিন্তু তাৰ পিছত মহাত্মা গান্ধী অহাৰ পিছত বস্তু ঠিক হ'ল অলপ কিন্তু বিভাজনৰ কাৰণে কিন্তু অহৰহ চেষ্টা কৰিছিল ব্ৰিটিছে ঠিক সেইদৰে এতিয়া কোনে কি খাব কি মাংস নাখাব হিন্দু মুছলমানৰ মাজত ভাগ এটা কৰিবলৈ বিচাৰিছে কি ক'ব মই অলপ বহলাই ক'লো আপোনাক বিষয়টো আপোনাৰ এইখনৰ প্ৰতিক্ৰিয়া এইটো এটা বহল বিষয় এইটোক লৈ বহুত আলোচনা কৰাৰ অৱকাশ আছে হয় প্ৰথম কথাটো হৈছে যে 1905 চনৰ যিটো বংগভংগ আন্দোলন হয় আৰু সেই বংগভংগ আন্দোলনৰ বিৰোধিতা যিটো কৰিছিলে কোনে যিটো বিৰোধিতা কৰিছিলে যেতে কংগ্ৰেছৰ জাতীয়তাবাদী নেতৃত্বই তাৰ বিৰোধিতা কৰিছিল আৰু বংগভংগ কৰা হৈছিল কিয় বংগভংগ কৰা হৈছিল এইকাৰণে যে হিন্দু মুছলমান সকলে লগ লাগি যিটো জাতীয়তাবাদী যিটো সেন্টিমেন্ট জাতীয়তাবাদী যিটো আবেগ জাতীয়তাবাদী যিটো চিন্তাধাৰা যিটো বিকাশ হৈছিল সেই জাতীয়তাবাদী চিন্তাধাৰাটোক যাতে তেওঁলোকে দমাই ৰাখিব পাৰে তাক যাতে তেওঁলোকে যদিহে হিন্দু আৰু মুছলমানৰ মাজত ভাগ কৰি দিয়ে তেতিয়াহ'লে এইটো আন্দোলনখন দুৰ্বল হৈ যাব বা দুৰ্বল হ'ব আৰু দুখৰ কথা আটাইতকৈ দুখ লগা কথা হ'ল এইটোৱে যে ব্ৰিটিছৰ যিটো লিগেচি ব্ৰিটিছৰ যিটো পৰম্পৰাই ব্ৰিটিছে যেনেকুৱাকৈ ভাগ কৰি শাসন কৰাৰ যিটো কথা আজি যদি ভাৰতবৰ্ষ এখন আজি যদি পাকিস্তান যদি নহ'লহেঁতেন আৰু তাৰপিছত পাকিস্তান নহয় যদি বাংলাদেশ নহ'লহেঁতেন তে আমিতো গোটেইবোৰ একেখন দেশৰে নাগৰিক হ'লহেঁতেন বাংলাদেশ পাকিস্তান ভাৰত এখন দেশ ভাৰত যিখনক আৰু আজি ব্ৰিটিছে এই যিটো পৰম্পৰা সৃষ্টি কৰি থৈ গ'ল ভাগ কৰি এতিয়া বিজেপিৰ যিটো ৰাজনীতি সেই ৰাজনীতি কিহৰ ওপৰত নিৰ্ভৰ কৰিছে সম্পূৰ্ণৰূপে এই যিটো হিন্দু মুছলমানৰ ৰাজনীতি নহয় জানো গতিকে তেওঁলোকে সেইটো কৰিয়ে তেওঁলোকৰ শাসনটো স্থায়ী কৰিব বিচাৰিছে য'তেই পাৰে
গতিকে এইটো আমি এইটো দেখা পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত কেনেকুৱা ধৰণৰ বক্তৃতা দিয়ে, স্বয়ং মোদীয়ে নিৰ্বাচনৰ সময়ত কেনেকুৱা ধৰণৰ বক্তৃতা দিয়ে। গতিকে তেওঁলোকৰ মানুহৰ জীৱনৰ যিবিলাক মৌলিক সমস্যা সেইবোৰ সম্পৰ্কত তেওঁলোকৰ ৰাইজক দিবলৈ ক'বলৈ একো নাই। তেওঁলোকৰ চৰকাৰৰ কুশাসনক ঢাকি ৰাখিবৰ কাৰণে তেওঁলোকে আচলতে এই যিটো সাম্প্ৰদায়িক যিটো ৰাজনীতি সেই ৰাজনীতিটো তেওঁলোক কৰে। আজি গো মাংসত ধৰিছে, কালি অন্য এটাত ধৰিব, এইটোৱে তেওঁলোক কৰিছে, তাত বাহিৰে একো নাই। কিন্তু ইফালে ঔষধৰ মূল্য বৃদ্ধিয়ে আকাশলংঘী হৈছে। নিশ্চয়কৈ আজি বিজেপি চৰকাৰখনে ব্ৰিটিছৰ লেখীয়াকৈ ব্ৰিটিছে যিদৰে হিন্দু আৰু মুছলমানৰ মাজত ভাগ ভাগ কৰিছিল, ঠিক সেইদৰে একেলগেই ধৰ্মৰ কানি খুৱাই বা নিচা খুৱাই পেলাই এতিয়া হিন্দু আৰু মুছলমানৰ মাজত ভাগ ভাগ কৰি কাৰোবাৰ ব্যক্তিগত যিটো স্বাধীনতা, আচলতে কোনে কি মাংস খাব নাখাব, আপুনি গৰু মাংস খাব বিচাৰিছে আপুনি খাব পাৰে, কিন্তু মই গৰু মাংস নাখাওঁ, সেইটো মোৰ নিজস্ব, সেইটো স্বাধীনতাৰ কথা। সেইটোত কোনেও আপোনাক জোৰ জবৰদস্তি খুৱাবও নোৱাৰে বা আপুনি কাৰোবাক খুৱাব নোৱাৰে সেই বা নাখাবি বুলি সেইটো কথা ক'ব নোৱাৰে। আৰু এই ক্ষেত্ৰত কিন্তু বিজেপি চৰকাৰখনে কিন্তু তেনেকুৱা এটা পদ্ধতিয়ে লৈছে যে হোটেল বা ৰেষ্টুৰেণ্টত গো মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আৰু এইটোৰ জৰিয়তে যাতে এনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকিলে মানুহৰ মাজত আজি ঔষধৰ যিটো আকাশলংঘী মূল্যবৃদ্ধি হৈছে, আজি ৰোগী যদি কিবা ৰোগত যদি আক্ৰান্ত হয়, আজি ফাৰ্মাচীত গৈ বা ডক্টৰৰ ওচৰলৈ যাবলৈ ভয় কৰাৰ পৰিস্থিতি এটা হৈছে। এটা টেবলেটৰ দাম আজি 20%, 30%, কিছুমান টেবলেট আজি 50% পৰ্যন্ত দাম বাঢ়িছে, যাৰ ফলত আজি ৰোগীৰ তাৰমানে মেডিচিন কিনিবলৈ ক্ৰয় কৰিবলৈ ক্ষমতা নোহোৱা হৈছে। ইফালেতো বস্তুৰ সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আছেই, চাৰিওফালৰ পৰা ৰাইজক কোঙা কৰি আনিছে। কৰৰ জৰিয়তে আজি অত্যাধিক পৰিমাণৰ কৰ আৰোপ কৰিছে, কিন্তু এইবিলাক ঢাকি ৰাখিছে ধৰ্মৰ যিখন আচল যিখন পৰ্দা, সেই পৰ্দাখনে ঢাকি ৰাখিছে আৰু হিন্দু মুছলমানৰ খেলখন আগলৈ এনেদৰে ঠেলি দিছে। আৰু মানুহে যাতে পাহৰি থাকক আচলতে দেশখনৰ অৰ্থনৈতিক অৱস্থা কি হৈ আছে, অৰ্থনৈতিক অৱস্থা কিমান জোৰুলা, নিবনুৱা সমস্যাৰ ছবিখন কিমান ভয়াৱহ, আজি মানুহে চাউল কিনিবলৈ ভয় কৰা হৈছে, সেইবিলাক কথাৰ পৰা মানুহৰ মন ডাইভাৰ্ট কৰি হিন্দুক খাত্ৰে মেহে, গতিকে আমি হিন্দুক উদ্ধাৰ কৰিবলৈ গো মাংসত নিষেধাজ্ঞা আনিছোঁ, এনেকুৱা ধৰণৰ কাম কিছুমান কৰি আছে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইতিমধ্যে নৰ্থ ইষ্ট নাৱে অহা 15 ডিচেম্বৰত 7ম বৰ্ষপূৰ্তি অনুষ্ঠিত কৰিবলৈ গৈ আছে আৰু সেই উপলক্ষে এখন তৰ্ক প্ৰতিযোগিতাৰো আয়োজন কৰিছে নৰ্থ ইষ্ট নাও উদ্যোগত। আমাৰ পেজত সেই সবিশেষ আমি দি থৈছোঁ আৰু আমাৰ স্ক্ৰীনত আমি সেই কথা আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই ল'ব পাৰে। আৰু যিসকল ইচ্ছুক কামৰূপ মহানগৰ জিলা আৰু কামৰূপ গ্ৰাম্যৰ যিসকল ইচ্ছুক বা স্থায়ী বাসিন্দা বা প্ৰতিষ্ঠানত যদি অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।